আজি মই সজিনা আৰু মাছ কেনেকৈ বনাওঁ তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিছোঁ। প্ৰথমতে মই সজিনাও এনেকৈ ডালবোৰৰ পৰা এৰুৱাই ল'লোঁ পাতবোৰ। তাৰপিছত ধুই মেলি কুকাৰতে দাইল দিলোঁ, সজিনা পাত দি নিমখ হালধি দি 2টা বা 3টা চিটি আহিবলৈ মই তাত লগাই দিলোঁ। তাৰপিছত এইপিনে চিটি অহা মানে মই এইপিনে মাছত নিমখ হালধি সানি লৈ পেলাই এইপিনে ফ্ৰাই কৰিবলৈ ল'ম। তাৰপিছত এইপিনে বিলাহী কাটি ল'লোঁ, পিঁয়াজ, আদা, নহৰু। মই বেছি একো মা মছলা নিদিওঁ, এনেকৈ চিম্পুলকৈ বনাম। তাৰপিছত এইপিনে কুকাৰত চিটি অহাৰ পাছত এইপিনে মই তেল দিলোঁ কেৰাহীত, তেল দি পেলাই আদা, নহৰু, পিঁয়াজ এনেকৈ চব্জিবোৰ মই কাটি থৈছিলোঁ সেইবোৰ তাতে দি দিলোঁ। তাৰপিছত ইফালে মই মাছ ফ্ৰাই কৰি আছোঁ। সেই মাছ মানে মই সজিনা তাত উতলি থকা তাত মই ঢালি দিম। তাৰপিছত এইপিনে পিঁয়াজ চিয়াজ দি হেৰি হৈ পেলাই বিলাহী দি অকণমান হেৰি কৰিবলৈ দিছোঁ, মানে বিলাহীটোৰ পৰা যে তেল অলপ ওলাই, সেই তেলটো ওলোৱালৈকে মই তেনেকৈ অকণমান এনেকৈ ভাজি থাকিম। তাৰপিছত ভাজি থকা তাত মই এই সজিনা দাইল এনেকৈ বনাই থৈছিলোঁ যে তাৰ ওপৰত দি দিম। তাৰপিছত অলপ উতল অহাৰ পিছত তাত মাছ দি দিম। তাৰপিছত হৈ গ'ল। এয়া চাওকচোন, মই মাছ দিয়া মোৰ কিন্তু দেখুৱাবলৈ ভিডিঅ'টো নহ'লে কেনেকুৱা লাগিছে। কোনে কোনে খাই ভাল পায় কিন্তু ক'ব দেই ভিডিঅ'টো।